নমস্কাৰ ছাৰ বাইদেউসকল। অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অৰ্থাৎ আজি যিহেতু নিৰ্বাচনী আয়োগে অসমত নিৰ্বাচনী বিধি বলবৎ কৰিব, তাৰ পূৰ্বেই অসম চৰকাৰে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এটি বৃহৎ আঁচনি উদ্বোধনী কৰিবলৈ গৈ আছে, যাৰ দ্বাৰা ৰাজ্যৰ সকলো নিয়মীয়া কৰ্মচাৰী উপকৃত হ'ব। হয় ছাৰ বাইদেউসকল, এয়া চাওক উদ্বোধনী অনুষ্ঠান। অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ বাবে আগতীয়া বেতন আৰু বেতন সংযুক্ত ঋণ আঁচনি, আগতীয়া বেতন আৰু স্বচ্ছ ঋণ গ্ৰহণৰ সুবিধা নিশ্চিতকৰণৰ পদক্ষেপ। আজি সন্ধিয়া 6:30 বজাত অসম চৰকাৰে উদ্বোধনী কৰিব এই বিশেষ আঁচনিখন। প্ৰথমতে চাব এই আঁচনিখনৰ সুবিধাসমূহ। আগতীয়া বেতন 1 নম্বৰত আছে উপাৰ্জিত বেতনৰ আগতীয়া গ্ৰহণ। 2 নম্বৰত আছে সুদবিহীন। 3 নম্বৰত আছে ন্যূনতম লেনদেন মূল্য। 4 নম্বৰত আছে ক্ষিপ্ৰতাৰে প্ৰাপ্য ধন মুকলি। 5 নম্বৰত আছে পৰৱৰ্তী বেতনৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন। তলত আছে বেতন সংযুক্ত ঋণ। 1 নম্বৰত আছে বেতন ভিত্তিক ঋণৰ সুবিধা। 2 নম্বৰত আছে বিনামূলীয়াকৈ প্ৰক্ৰিয়াকৰণ। 3 নম্বৰত আছে 2ৰ পৰা 12 মাহৰ বেতনৰ সম পৰিমাণৰ ঋণ। 4 নম্বৰত আছে KYCৰ পাছত কিছু সময়ৰ ভিতৰত ধনৰাশি মুকলি কৰা হ'ব। 5 নম্বৰত আছে EMI শুদ্ধ বেতনৰ 50% সীমিত। আৰু এই আঁচনিখনৰ বৈশিষ্ট্যসমূহ হৈছে কৰ্মচাৰীসকলে অনুমোদিত সেৱা প্ৰদানকাৰীৰ প্ৰস্তাৱসমূহ তুলনা কৰিব পাৰিব। যিকোনো ব্যক্তিগত তথ্য প্ৰদানৰ আগতে OTP যোগে সন্মতিৰ প্ৰয়োজন হ'ব। এটা সময়ত যিকোনো এটা সুবিধা অৰ্থাৎ আগতীয়া বেতন আৰু বেতন সংযুক্ত ঋণ গ্ৰহণ কৰিব পাৰিব। 4 নম্বৰত আছে কৰ্মচাৰীৰ মৃত্যুৰ ক্ষেত্ৰত ঋণৰ অৱশিষ্ট পৰিমাণ মাফ কৰা হ'ব। 5 নম্বৰত আছে ফিনাছাম বেতন প্ৰক্ৰিয়াৰ জৰিয়তে স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ'ব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম চৰকাৰে নিৰ্বাচনীৰ প্ৰাক মুহূৰ্তত অৰ্থাৎ আজি নিৰ্বাচনী অধিসূচনা জাৰি হ'ব। তাৰ প্ৰাক মুহূৰ্তত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে আজিৰ এই বৃহৎ উপহাৰটো উদ্বোধনী কৰিবলৈ গৈ আছে, যাৰ দ্বাৰা ৰাজ্যৰ সকলো নিয়মীয়া কৰ্মচাৰী উপকৃত হ'ব। গতিকে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।